ভাবে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আচলতে এটা খুব প্ৰচাৰ চলি আছে যে আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই এই ৰাস্তাটোৰ বিনিময়ত তেওঁ আচলতে আপোনাৰ কমিশ্যন ৰাজ চলাবলৈ গৈ প্ৰায় 2 কোটিমান টকা তেওঁ ধন দাবী জনাইছে বুলি আমি শুনিবলৈ পাইছোঁ। আচলতে খুব এটা দুৰ্ভাগ্যজনক বিষয়। আমি আমাৰ এই অঞ্চলৰ ৰাইজে কিমান ঘাট প্ৰতিঘাত তথা কিমান আমি আন্দোলন কৰিলোঁ, কিমান প্ৰতিবাদ কৰিলোঁ, প্ৰতিবাদৰ ফলত আচলতে আমি এই ৰাস্তাটো কোনোমতে লাভ কৰিছোঁ। তাতো মানে আপোনাৰ এই গেলাগোট মানে আপোনাৰ এই শগুনপৰা দি আহি পেলাই স্থানীয় বিধায়ক এজনে তেওঁ আহি পেলাই ইয়াত যে এই ৰাস্তাটোৰ বিনিময়ত যে তেওঁ মানে কমিশ্যন ৰাজ চলাব, সেই কথাটো আমি কেতিয়াও অনুমেয় হোৱা নাছিলোঁ, আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। বৰঞ্চ এজন জনপ্ৰতিনিধিৰ নিয়ম ক'ত, জনপ্ৰতিনিধিৰ কাম হ'ল যে তেওঁ আমাৰ এই অঞ্চলটো কোনোবা ৰাইজ, তেওঁ নিজৰ সমষ্টি কোনোবা ৰাইজ যদি বিপদত পৰে, বিপদত পৰা ৰাইজক গৈ পেলাই তেওঁ নিজৰ পকেটৰ ধন তাক দি অহাজনে এজন আচলতে জনপ্ৰতিনিধি। সেইটো নকৰি পেলাই ৰাইজে ইমান মানে ভুক্তভোগী হৈ থকা এই পথটো কোনোমতে আমি লাভ কৰিছোঁ। এই ৰাস্তাটো তেওঁ আহি পেলাই গেলাগৰুত শগুনপৰা দি আহি পেলাই তেওঁ আচলতে ইয়াত কমিশ্যন ৰাজ চলাবলৈ গৈছে বুলি কোৱা কথাটো শুনি আমি আটাইতকৈ দুখ পাইছোঁ। আৰু এই বিষয়টো যদিহে সঁচা, যিহেতু 26 আহি আছে আৰু 26ত ইয়াৰ উত্তৰ আমাৰ ৰাইজে ভালকে দিব বুলি মই ভাবিছোঁ। আৰু এটা কথা খুব স্পষ্ট, আপোনালোকে সকলোৱে জানেই, মই আচলতে সংবাদ মাধ্যমৰ যোগেদি কালি আমাৰ সুৰেন ফুকন ডাঙৰীয়াই এটা কথা কৈছে যে আমাৰ ৰাস্তাটোত কেইবাজনো ল'ৰা মৃত্যু হৈছে। হয়, আমাৰ ৰাস্তাটো মৃত্যু হৈছে আৰু কোনোবা এখিনিত কামখিনি যে ৰৈ গৈছে, সেই ৰৈ যোৱা কাৰণটো হৈছে ইয়াৰ আচলতে কমিশ্যন ৰাজৰ কাৰণে তেওঁ আচলতে বিভিন্ন সময়ত আহি পেলাই আমি শুনিবলৈ পাওঁ, তেওঁ আহি পেলাই কাম ৰখাই দিয়ে, কাম আপোনালোকে কৰিব নালাগে, তেনেধৰণৰ কাম কাজবোৰ কৰি আছে। আচলতে কেনেকে ৰাস্তাটো কাম পূৰ্ণগতিত বা ক্ষিপ্ৰতা গতিত কেনেকে কাম হ'ব আপোনালোকে কওকচোন। এজন জনপ্ৰতিনিধি আহি পেলাই যদি ৰাস্তাত কাম নকৰিবি, যদি কাম বন্ধ কৰ, আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে আমাৰ এই অঞ্চলৰে কেইবাজনো ডেকা ল'ৰাই আচলতে তেওঁলোকে কাম কৰি আছে। কাম কৰি থকা ডেকা ল'ৰা কেইজনমানক আহি পেলাই কৈছে যে আপোনালোকে বাংলাদেশী, তহঁতি বাংলাদেশী, ইয়াত কাম নকৰিবি। এজন জনপ্ৰতিনিধিৰ মুখত এনেধৰণৰ কথাবোৰ শোভা পায়নে? আচলতে কৰিব বিচাৰিছে কি, তেওঁ কি নাটক কৰিব বিচাৰিছে, এই নাটকখন আমাক ৰাইজৰ আগত তেওঁ উদঙি ক'ব লাগে। আৰু তেওঁ যে এই যে পইচা যে লোৱা লেনদেনৰ কথাটো আহি পৰিছে, তেওঁ স্পষ্টকৰণ কৰি দিব লাগে যে মই পইচা নাই লোৱা। এই কথাটো তেওঁ স্পষ্টভাৱে কওক। আৰু আমি আশা ৰাখিছোঁ এই ৰাস্তাটো সুন্দৰকৈ নিৰ্মাণ হওক, আৰু নিৰ্মাণ হোৱাৰ ফলত আমাৰ ৰাইজে খুব তেওঁক আচলতে আমাৰ স্থানীয় বিধায়কজনক আমি ধন্যবাদ জনাম, আমি ৰাইজে ধন্যবাদেই জনাম তেওঁক। লাগিলে ৰাস্তাটো নিৰ্মাণ হ'বলৈ দিয়ক। আপুনি ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপুনি বাধা নিক্ষেপ কৰিবলৈ নাহিব, বেয়া কথা। আমি কিমান আন্দোলন কৰিলোঁ এই ৰাস্তাটোৰ কাৰণে, আমি কিমান প্ৰতিবাদ কৰিলোঁ ৰাস্তাটোৰ কাৰণে। আপুনি আহি পেলাই ইয়াত আহি পেলাই ধন দাবী জনাব, কিবা জনাব, এইবিলাক কথা শুনিবলৈ পাই আমি বেয়া পাইছোঁ। এইটো বস্তুটো খুব স্পষ্ট, আপোনালোকক জৰিয়তে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। এই গোটেই বিষয়বস্তুটো প্ৰশাসনে খুব সুন্দৰভাৱে আপোনালোকে গোটেই বিষয়টো তদন্ত কৰক। তদন্ত কৰি পেলাই যোন দোষী হয়, আচলতে তেওঁ পইচা খাইছে যদি এই গোটেই বিষয়টো আমাৰ ৰাইজৰ মাজলৈ আনি দিয়ক, ৰাইজৰ সন্মুখলৈ আনি দিয়ক, যাতে ৰাইজে এই কথাখিনি গম পায়। আমি দুখ পাইছোঁ। আৰু এটা কথা স্পষ্টভাৱে আপোনালোকক ক'ব বিচাৰোঁ যে তেওঁ আচলতে আমাৰ ৰাইজৰ বাবে কাম কৰা এজন জনপ্ৰতিনিধি নহয় নেকি, আমাৰ এনে অনুভৱ হয়। কাৰণ তেওঁ যিকোনো কাম আহক, তেওঁ সমষ্টিত যিকোনো কাম কাজ চলি থাকিলে তেওঁ নিজৰ অঙহী বঙহী বা তেওঁ নিজৰ সন্তানক লৈ পেলাই তেওঁ ব্যস্ত থাকে, তেওঁলোকে কাম কাজবোৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। তো গতিকে এই বিষয়বস্তুটো আচলতে আমি এই বিষয়ৰ পৰা আমি এটা কথা মানে অনুমেয় হৈছে যে তেওঁ আচলতে ৰাইজৰ বাবে কোনো ধৰণৰ কাম কৰা এজন মানসিকতা থকা ব্যক্তি নহয় নিচিনা আমাৰ অনুভৱ হয়। এনেধৰণে ইমান ডাঙৰ এটা ৰাস্তা আমি কোনোমতে ৰাইজে পাইছোঁ, তাতো আহি পেলাই এনেকৈ ধন দাবী, এইটো কথাটোৰ বিষয়ে আমি বেয়া পাইছোঁ। গতিকে আহ্বান জনাইছোঁ তেওঁক। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, আপুনি যদি এনেকুৱা ধৰণৰ কমিশ্যন ৰাজ যদি ইয়াত চলাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এই বন্ধ কৰক। অন্যথা কিন্তু আমি স্থানীয় দল সংগঠন হিচাপে আমি কেতিয়াও এই বিষয়টোত আমি চাই নাথাকোঁ। কাৰণ আমি ইয়াত বহুত এই ৰাস্তাটোৰ বাবে আন্দোলন কৰিলোঁ। আমাৰ আন্দোলনৰ সন্মান জনাওক, আমাৰ ৰাইজৰ আন্দোলনৰ সন্মান জনাওক, ৰাইজৰ আশা পূৰণ কৰক, আপুনি তাকে কামনা কৰিছোঁ। যদিহে আপুনি পুনৰ আহি পেলাই এনেকৈ ধন দাবী যদি কৰে, তেতিয়াহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এই চেনেলৰ মাধ্যমৰ পৰাই আমি গম পালোঁ যে DC ওচৰতো তেওঁৰ কিবা লিখিত আকাৰে দিয়া, ইভেন আমাৰ CMO ওচৰতো গৈছে যে তেওঁ এই পথৰ সন্দৰ্ভত টকা পইচা লোৱা কথা কিছুমান ওলাই পৰিছে। সেই সন্দৰ্ভত আমি এক পক্ষৰ লগত কথা পাতি মালিক পক্ষৰ লগত আমি কথা পাতিবলৈ বিচাৰিলোঁ। মালিক পক্ষৰ পৰা আমি কথাবোৰ বুজ ল'লোঁ যে কিমান দূৰ সঁচা, যে ইমান নিউজ ওলাইছে। আমি যিহেতু প্ৰথম পৰা একদম যেতিয়া আমাৰ সদৌ অসম ছাত্ৰ সন্থা, আমাৰ গোৰ্খা ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, বিভিন্ন জাতীয় দল সংগঠন ৰাইজ একত্ৰিত হৈ বিভিন্ন
সময়ত আমি জিলা উপায়ুক্তৰ লগতে আমি পথ অৱৰোধ অন্বেষণ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ এই পথটি পাবৰ কাৰণে। চৰকাৰে যিহেতু আমাক দিছে, আমি ইমান দিয়া স্বত্বেও যে ইমান সোণালী সুযোগ পোৱাৰ পাছত আমি যে এই আমাৰ স্থানীয় বিধায়ক মহোদয় এইবোৰ কথাবোৰ ওলাই পৰিছে যেতিয়া, আমি কথাবোৰ সুধিলোঁ যে ঠিকাদাৰ পক্ষক যে আপোনালোকে কিমান দূৰ সঁচা যিহেতু, তেওঁলোকে কৈছে যে ইমান 1,25,00,000 নিয়াৰ এবাউট 1,25,00,000 টকা সোৱন ফুকন ডাঙৰীয়া আমাৰ পৰা লৈছে, আৰু বাকী পইচাখিনি আমি বিল পালেহে আমি বাকী পইচাটো আদায় দিম বুলি আমি। আৰু কিমান দিয়াৰ কথা তেখেতসকলে পৰা আপোনালোকে অৱগত হৈছে? আৰু 1,30,00,000 টকা ইতিমধ্যে 1,25,00,000 টকা লৈছে লৈছে বুলি কৈছে, আৰু 1,30,00,000 টকা পাবলৈ আছে বুলি কৈছে। আৰু আমি কথা এটা চিন্তা কৰোঁ, যিহেতু আমাৰ জনপ্ৰতিনিধি হয়, সৰ্বাংগীন উন্নয়নৰ কাৰণে যিহেতু তেওঁ সমান্তৰালভাৱে যি ধৰণে এই কামবোৰ কৰি আছে, তেওঁ আমি সঁচাকৈ শলাগ লৈছিলোঁ। কিন্তু এটা দুখৰ বিষয় যে এই কামবোৰ তেওঁ অকণমান ৰাইজৰ স্বাৰ্থত, তেওঁ কিছুমান ব্যক্তিগত স্বাৰ্থত নহয়, নিজি স্বাৰ্থত নহয়, ৰাইজৰ স্বাৰ্থত লৈ কিছুমান কাম কৰিব বুলি আমি আশাবাদী আছিলোঁ। কিন্তু ইয়াত দেখিলোঁ যে টকা পইচা অকণমান লেনদেন হৈছে বুলি মালিক পক্ষৰ পৰা আমি বুজ ল'লোঁ কথাটো। যিহেতু আৰু জিলা প্ৰশাসনো তাত ইংলিছত লিখা আছে ধুনীয়াকৈ যে লোকেল MLA সোৱন ফুকনে ইমান টকা বা আমাক থেটাৰিং দি আছে বা আমাৰ কাম ৰখাই আছে। আমি খবৰ ল'লোঁ যে কাম কেইবাৰ ৰখাইছে, 3বাৰ কাম ৰখাইছে। এই পইচা পাতিৰ কথাখিনি পাতোতে কিবা এনেকুৱা ধৰণৰ কথা ওলাইছে নেকি? পইচা নোপোৱাৰ কাৰণে এতিয়া কামটো বৰ্তমান স্থবিৰ হৈ আছে বুলি কিবা কথা ওলাইছে? নহয়, কৈছে তেওঁলোকে যে পইচা আমি দিব পৰা নাই, যিহেতু আমি পইচাটো পোৱা নাই, গতিকে তেওঁ আমাৰ ওপৰত এনেকৈ আৰু বান্ধিছে বুলি কৈছে। আৰু অসম মালাৰ ঠিকাদাৰ পক্ষত এই ভাস্কৰ গোস্বামী বুলি কয়, তেওঁ যিজন PBPL কোম্পানীৰ যি স্বত্বাধিকাৰী, ভাস্কৰ গোস্বামীক আমি কথাটো কৈছোঁ যে দাদা এইবোৰ কি কথাবোৰ শুনিবলৈ পাইছোঁ, এনেকৈ কথা। আপোনালোকে সৰ্বাংগীন উন্নয়নৰ কাম কৰি ঠিকা আপোনালোকে লৈছে, আমাৰ পথ ভাল হ'ব লাগে, ফিটনেছবোৰ ভাল হ'ব লাগে, ৰাস্তাবোৰ ভাল। আমি এতিয়া কাম ৰাস্তাবোৰ চাই আছোঁ যাই পেলাই যে কিমান কি হৈছে, কি নাই হোৱা, কিমান সেইটো মেটেল ঢালিছে, কিমান ঢলা নাইকিয়া, আমি আগৰ পৰা চাই আছোঁ তেওঁলোকে কেনেকৈ কি কৰিছে। আৰু বিভিন্ন সময়ত আমি প্ৰতিবাদো কৰি আছোঁ, ৰাস্তাটো ভাল হোৱা নাই, ধূলি মাৰিছে, কিবা কৰিছে। আমি ৰাইজৰ কাৰণে সদায় মাত মাতিছোঁ, কিন্তু আমাৰ জনপ্ৰতিনিধিয়ে এনেকুৱা কিবা কাণ্ড এটা কৰিছে বুলি শুনি পাই আমি সঁচাকৈ দুখ পাইছোঁ। আৰু এইটোৰ পৰা আমি জনপ্ৰতিনিধি মহোদয় কৈছোঁ এইবোৰ ক্ষেত্ৰৰ পৰা অকণ বিৰত থাকিব লাগে, ৰাইজৰ স্বাৰ্থত চিন্তা চৰ্চা কৰিব লাগে। আৰু যদিও কৰিছে তেনে আমাৰ CM ছাৰটো একদম ষ্ট্ৰেট ফৰৱাৰ্ড মানুহ, তেওঁ বিহিত ব্যৱস্থা ল'ব বুলি আশাবাদী। এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে আপোনালোকে যথেষ্টখিনি আন্দোলন পন্থা অৱলম্বন কৰিবলগীয়া হৈছিল। হয়, এই অৱস্থাৰ বৰ্তমান যি অৱস্থাত আহি পৰিছে, আপোনালোকে ভাবেনে এই ৰাস্তাটো অনতিপলমে আপোনালোকে খুব ভালদৰে নিৰ্মাণ? চাওক, যদি এনেকে লেনদেন যদি হৈ থাকে, যে কোনোবা আহি কিবা ক্ষীৰতী গাই নিচিনা ক'বলৈ গ'লে, একদম সহজ ভাষাত ক'বলৈ গ'লে ক্ষীৰতী গাই নিচিনা যদি বস্তুবোৰ হৈ থাকে, তেনেহ'লেতো একদম ভাল হ'ব বুলি আমি একদমেই আশা কৰিব নোৱাৰোঁ। কিয়নো হিউজ এমাউণ্ট এটা গুচি যায়তো, ঠিকাদাৰেতো ক'ৰ পৰা, ঘৰৰ পৰাতো নিদিব তেওঁ। আমাৰ পইচা বা আমাৰ টেক্সৰ পইচা বা এই ৰাইজৰ পইচা বা এই চৰকাৰৰ ওচৰত জমা হোৱা পইচা পাতো তেওঁ কাম কৰিব, তেওঁ ঘৰৰ পৰা পইচাটো কাম নকৰে। গতিকে আমি ৰাস্তাটো এনেকৈ ক্ষীৰতী গাই নিচিনা যদি চব বস্তু গৈ থাকে, ভাল হ'ব বুলি আমি আশা কৰিব। আপুনি পোনপটীয়াকৈ এইটোকে ক'ব বিচাৰিছে যে সোৱন ফুকনৰ কমিশ্যনৰ অংক নিমিলা সেইটোৱে ৰাস্তাটো কাম বন্ধ হৈ আছে? একদম নিশ্চয়। আমি একদম তথ্য সহকাৰে মানে তেওঁ DC অফিচত লিখা তথ্য সহকাৰে আমি তথ্য ভিত্তিতে কথাটো কৈছোঁ। আমি ফোনো কৰিছোঁ, আমাৰ কল টেবুল আমাৰ ওচৰত আছে। আমি ভাস্কৰ গোস্বামীৰ লগতো আমি কথা পাতিছোঁ, আৰু তেওঁলোকৰ কোন কোম্পানী, কোন মানুহ বিষয় আছে, তেওঁলোকৰ চবৰ লগত আমি কথা পাতিছোঁ। কি ক'ব শেষত, কি ক'ব বিচাৰিব ৰাস্তাটো নিৰ্মাণ? শেষত চাওক, আমি এটাই কথা ক'ব বিচাৰোঁ যে বহুত যুদ্ধ লাগি ৰাইজৰ বহুত মানে কষ্ট বিনিময়ত আমাৰ চৰকাৰে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এই পদটো দিছে, আৰু সমান্তৰালভাৱে ধুনীয়াকৈ হওক, ভালকৈ হওক, নিগাজীকৈ হওক, তাকে আমি কামনা কৰিছোঁ। যদি আমাৰ MLA চাহাবে যদি বাৰে বাৰে কাম ৰখাবলৈ বিচাৰে, তেনেহ'লে আমি অন্তত সঁচাকৈ দুখ পাম। পেঙেৰি ৰাইজৰ কিন্তু শান্ত নাই, 2026 চন আহি আছে, পেঙেৰি ৰাইজে কিন্তু শান্ত হৈ নাথাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।